নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 27 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ অখিল গগৈয়ে ক্ষমা খুজিছে। অৱশেষত অখিল গগৈয়ে ৰাজহুৱাকৈ ক্ষমা খুজিছে। শেহতীয়াকৈ অখিল গগৈয়ে বিজেপিক টাৰ্গেট কৰি কিছু বিস্ফোৰক মন্তব্য কৰিছিল। বিজেপিক ভোট দিয়া মুছলমানসকলক কাফেৰ বুলি মন্তব্য কৰিছিল সামাজিক মাধ্যম যোগে অখিল গগৈ। আৰু তাৰ পাছতেই আজিৰ দিনটোত মুকলিকৈ ক্ষমা খুজিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে মোক ক্ষমা কৰি দিয়ক মুছলমান ৰাইজে, মোক ক্ষমা কৰি দিয়ক মুছলমান ৰাইজে। লাখ লাখ মুছলমান ৰাইজৰ ওচৰতে ক্ষমা খুজিছে অখিল গগৈয়ে। বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ বুলি মন্তব্য কৰাৰ পাছতেই অখিল গগৈয়ে অনুশোচনা কৰিছে আৰু অৱশেষত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে অখিল গগৈয়ে। নিজৰ মন্তব্য সন্দৰ্ভত নিজেই ক্ষমা খুজিছে অখিল গগৈয়ে। এনেকুৱা তৰল আৰু ধৰ্মীয় অনুভূতিত আঘাত সানিব পৰা মন্তব্যৰ বাবে মই ক্ষমা প্ৰাৰ্থী বুলি মন্তব্য অখিল গগৈ। মোৰ মন্তব্য অযুক্তিকৰ আছিল বুলি তেওঁ মন্তব্য কৰিছে। মুছলমান সন্দৰ্ভত মন্তব্য কৰাৰ বাবে মোক সকলোৱে সমালোচনা কৰিছে। শেহতীয়াকৈ ভুল স্বীকাৰ কৰিছে নিজৰ অখিল গগৈয়ে আৰু ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে অখিল গগৈয়ে। লাখ লাখ মুছলমান ৰাইজৰ ওচৰত অৱশেষত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। আজিৰ সন্ধিয়াৰ সভাতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বিজেপি চৰকাৰক পূৰ্ণ সমৰ্থন জনাইছে এইবাৰ আমছুৱে। ৰাজ্যজুৰি স্থগিত কৰা হৈছে ৱাকফ আন্দোলন। এবাৰ পেহেলগাম কাণ্ডৰ পাছতে চৰকাৰৰ কাষত থিয় দিছে এইবাৰ আমছুৱে। পেহেলগাম কাণ্ডৰ পাছতেই চৰকাৰৰ কাষত থকাৰ প্ৰতিশ্ৰুতি এইবাৰ আমছুৰ। দেশৰ বিপদৰ সময়তে সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ লগত আমছু। সন্ত্ৰাসবাদীৰ এনে বৰ্বৰ আক্ৰমণ আমি সহ্য কৰিব নোৱাৰো বুলি আমছুৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। ভাৰত চৰকাৰে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল'ব লাগে, গুলিৰ উত্তৰ গুলিৰে প্ৰত্যুত্তৰ দিব লাগে বুলি মন্তব্য কৰিছে আমছুৱে। এয়া কেৱল 26 জনৰ ওপৰতে নহয়, সমগ্ৰ ভাৰতবাসীৰ ওপৰত আক্ৰমণ। জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত আমি একত্ৰিত হ'ব লাগে। চৰকাৰৰ যিকোনো ধৰণৰ কঠোৰ সিদ্ধান্তক আমি সমৰ্থন কৰিম বুলি মন্তব্য আমছুৰ। এই পৰিস্থিতিত স্থগিত কৰা হৈছে ৱাকফ আন্দোলনৰ সকলো কাৰ্যসূচী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ গৌৰৱ গগৈৰ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক নহয়। গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ এজেণ্ট বুলি মহাবিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক নহয়, মহাবিস্ফোৰণ ঘটাইছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাতিয়েক ভাৰতীয় নাগৰিক হোৱাটো লাজৰ কথা। যদি সাহস আছে প্ৰমাণ কৰি দেখুওৱা গৌৰৱ গগৈয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। 10 ছেপ্টেম্বৰত মই সকলো প্ৰমাণ দিম। গৌৰৱ গগৈৰ পত্নীও পাকিস্তানৰ এজেণ্ট বুলি শেহতীয়াকৈ মন্তব্য কৰা হৈছে। ভাৰতত থাকি পাকিস্তানৰ পৰা দৰমহা লয় গৌৰৱ গগৈৰ পত্নীয়ে। মুখ্যমন্ত্ৰী আসনৰ পৰাই মই এটাও মিছা কথা নকওঁ, মহাবিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ হৈছে সাৱধান হওক, সতৰ্ক হওক। কালি নিশাৰ পৰাই আৰম্ভ হৈছে প্ৰকৃতিৰ কাল ৰূপ। আগন্তুক 3 ঘণ্টাত বতৰে আৰু অধিক ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে। 28খন জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান ৰাজ্যবাসী, কিয়নো 3 ঘণ্টাত বতৰে পুনৰ ভয়ংকৰ ৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। উৰে নিশা ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰায় 70 পৰা 80 কিলোমিটাৰ বেগত অহা প্ৰচণ্ড ধুমুহাই উৰুৱাই নিছে ঘৰৰ টিনপাত। উজনি অসম নামনি অসম সকলোতে ধুমুহা বৰষুণৰ তাণ্ডৱ। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ধুমুহা বৰষুণ শিলাবৃষ্টিত ব্যাপক ক্ষতি সাধন হৈছে। ঠায়ে ঠায়ে বাগৰি পৰিছে প্ৰকাণ্ড গছ। 29 এপ্ৰিল পৰ্যন্ত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰে পৰা অনাগত 2 দিনলৈ সাৱধানে থাকক ৰাজ্যবাসী, কিয়নো প্ৰতি ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ বেগেৰে আহি আছে প্ৰচণ্ড ধুমুহা। আন এটা ডাঙৰ খবৰ হৈছে পেহেলগাম কাণ্ডৰ পাছতেই একেলগে 1000ৰো অধিক বাংলাদেশীক আটক কৰা হৈছে। পেহেলগাম কাণ্ডৰ পাছতে পাকিস্তানীৰ লগতে বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে চৰকাৰখনে। একেলগেই আটক কৰা হৈছে 1000ৰো অধিক বাংলাদেশী।
শ বাংলাদেশী খাড়ী পাতি থিয় কৰাই আৰক্ষীৰ বিশাল বেষ্টনী গুজৰাটৰ আহমেদাবাদ চুৰাটত আটক হোৱা বাংলাদেশীৰ পৰিমাণে আতংকিত কৰিছে ভাৰতীয়ক গুজৰাটক অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰৰ বৃহৎ অভিযান ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এইদৰেই গুজৰাটত ফুটবল গ্ৰাউণ্ড ভৰি পৰিছে শ বাংলাদেশীয়ে আন এটা ডাঙৰ খবৰ হৈছে বিশ্ব মানচিত্ৰৰ পৰা মচি পেলাওক পাকিস্তানৰ পতাকা জ্বলাই পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ আজি সাব্যস্ত কৰা হৈছে এই মুহূৰ্তত বৰপেটা ৰোড উত্তাল হৈ পৰিছে পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিছে বৰপেটা ৰোড ৰাজপথত জ্বলাইছে পাকিস্তানৰ পতাকা পুত্তলিকা পৰ্যন্ত দাহ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী পাকিস্তানৰ বিৰুদ্ধে ৰাজপথ কপাই তুলিছে হিন্দু সুৰক্ষা সেনাই এইদৰে দৃশ্যাংশ চাওক পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা মচি পেলোৱাৰ দাবী এবাৰ হিন্দু সুৰক্ষা সেনাৰ ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত বোমা বৰ্ষণ কৰক ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত একশন লওক পাকিস্তানখন শেষ কৰি পেলাক ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত কৰক সাৰ্জিকেল ষ্ট্ৰাইক আমি মোদী চৰকাৰৰ লগত আছো এই মন্তব্য কৰা হৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বৰপেটা ৰোডত হিন্দু সুৰক্ষা আইনৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ এবাৰ এনআৰচিত আবেদন নকৰি আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে এবাৰ জিলাই চলিব অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এনআৰচিত আবেদন নকৰি আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান ৰাজ্যৰ জিলাই 2-4 দিনৰ ভিতৰতে চলিব সৰ্ববৃহৎ অভিযান প্ৰতিখন থানালৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন থানালৈ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা দিছে এনআৰচিত আবেদন নকৰি আধাৰ লৈ বহি থকাসকলৰ বিপদ নিশ্চিত বিগত কেইবছৰত অসমত যিমান অবৈধ মানুহ সোমাইছে সকলোৰে বিপদ নিশ্চিত সামাজিক মাধ্যমত ফেক একাউণ্ট খুলি বিষবাষ্প বিয়পোৱাসকল বিপদত পৰিব আধাৰ আৰু এনআৰচিক লৈ অধিক কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ এবাৰ মাটিৰ পৰা বিচাৰি হলেও সন্ত্ৰাসবাদীক শেষ কৰি পেলাম ভয়ংকৰ শাস্তি দিম এবাৰ সন্ত্ৰাসবাদীক পেহেলগাম কাণ্ডৰ দোষীয়ে শাস্তি পাবই দেশৰ 140 কোটি জনতাক প্ৰতিশ্ৰুতি দিছে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কি বাত অনুষ্ঠানত পেহেলগাম কাণ্ডক লৈ পুনৰ সৰব হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পেহেলগাম ঘটনাই ভাৰতৰ 140 কোটি জনতাৰ মনত দুখ দিছে ভাৰতৰ প্ৰতিগৰাকী মানুহেই এই ঘটনাৰ পিছতে যন্ত্ৰণাত ছটফটাই আছে ভাৰতৰ প্ৰতিগৰাকী মানুহেই এই ঘটনাৰ পিছতে দুখ পাইছে ছটফটাই আছে পেহেলগাম ঘটনাৰ ছবি দেখি উতলি আছে ভাৰতীয়ৰ তেজ সন্ত্ৰাসবাদীয়ে বিচাৰে কাশ্মীৰ পুনৰ ধ্বংস হোক কিন্তু সেয়া আমি কেতিয়াও হবলৈ নিদিও এই সঠিক সময়ত 140 কোটি জনতা একেলগ হৈ আছে পাকিস্তানক আমি যি প্ৰত্যুত্তৰ দিম সেয়া সমগ্ৰ বিশ্বই দেখিবলৈ পাব মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগামৰ ভুক্তভোগী পৰিয়ালে উচিত ন্যায় পাবই এয়া মোৰ প্ৰতিশ্ৰুতি বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আক্ৰমণৰ দোষীক আটাইতকৈ কঠোৰ শাস্তি দিম ইয়াও মোৰ প্ৰতিশ্ৰুতি এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ভয়ংকৰ ৱাটাৰ এটেক এবাৰ পাকিস্তানত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ভয়ংকৰ ৱাটাৰ এটেক হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে খুজে বিপদত পৰিছে এবাৰ পাকিস্তানত হঠাৎ আহিছে বান পাকিস্তানত ভয়ংকৰ পৰিস্থিতি ভাৰতে পাকিস্তানক খবৰ নিদিয়াকৈ হঠাৎ এৰি দিলে জেলুম নদীৰ পানী মুজাফৰবাদত জৰুৰীকালীন অৱস্থাৰ ঘোষণা এবাৰ পাকিস্তানৰ চহৰাঞ্চল গ্ৰামাঞ্চলত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জলমগ্ন হৈ পৰিছে পাকিস্তানৰ মুজাফৰবাদ চহৰ পানীৰ স্তৰ বৃদ্ধি পোৱাত ভাৰতক দোষাৰোপ এবাৰ পাকিস্তানৰ সৈতে হিন্দু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল ভাৰতে ইতিমধ্যে সমগ্ৰ পাকিস্তানত জাৰি কৰা হৈছে হাই এলাৰ্ট আন এটা ডাঙৰ খবৰ হৈছে পেহেলগাম কাণ্ডক লৈ 23টা নতুন আপডেট আছে পেহেলগাম কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে এনআইএক এবাৰ এনআইএক তদন্তৰ দায়িত্ব গৃহ বিভাগৰ জম্মু কাশ্মীৰৰ আৰক্ষীৰ পৰা এনআইএ কেছ ডায়েৰী আৰু প্ৰমাণ ল'ব
শ্ৰীনগৰ আৰু অনন্তনাগত মোতায়েন কৰা হৈছে NIAৰ দল। পেহেলগাম কাণ্ডৰে জড়িত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ ভয়ংকৰ অভিযান। সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকা 64টাকৈ সন্ত্ৰাসবাদীৰ ঘৰত অভিযান চলোৱা হৈছে। স্থানীয় নেটৱৰ্ক ভাঙি পেলোৱাত ব্যস্ত হৈ পৰিছে চোৰাংচোৱা সংস্থা। পেহেলগাম কাণ্ডৰ পিছতেই বৰ্তমানলৈকে 8টা সন্ত্ৰাসবাদীৰ ঘৰ বোমাৰে উৰুৱাই দিছে ভাৰতীয় সেনাই। পাকিস্তানী নাগৰিকৰ বৰ্তমানৰ সকলো ভিজা বাতিল কৰাৰ সিদ্ধান্ত আজিৰে পৰা কাৰ্যকৰী হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বৃহৎ সংখ্যক পাকিস্তানী নাগৰিকক ইতিমধ্যে আটাৰী সীমান্তত উপস্থিত হৈছে। পেহেলগাম আক্ৰমণক তীব্ৰ গৰিহণা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ। সন্ত্ৰাসবাদ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ বাবে অন্যতম গুৰুতৰ ভাবুকি। সন্ত্ৰাসবাদী তালিকা সাজু কৰি অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই। চোৰাংচোৱা সংস্থাই জম্মু কাশ্মীৰৰ 14জন স্থানীয় সন্ত্ৰাসবাদী তালিকা প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত আছে TRF আৰু লস্কৰ ই তৈবাৰ সন্দেহযুক্ত লোক। কাশ্মীৰ উপত্যকাত আৰম্ভ হৈছে সন্ত্ৰাসবাদীৰ কাউণ্টডাউন। জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী গাঁওসমূহত কটকটীয়া কৰা হৈছে নিৰাপত্তা।